ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। আচলতে তেওঁলোকেই সুন্দৰৰ সাধক, যিসকলে মৰময় বুকুত উৰ্বৰা সিঁচি সিঁচি সৃষ্টিৰ কঠীয়া পাৰিব পাৰে। সেই জ্ঞানলব্ধ জ্ঞানশ্ৰেষ্ঠ গৃহপতিজ্ঞ ৰঙীন অনুভৱীজনৰ সৌন্দৰ্যত অসুন্দৰতাৰ কালিমা লগা আন্ধাৰ আঁতৰতে পলায়। সৃষ্টিৰ লেটা পকাই পকাই তেওঁলোকে দি যায় সাহিত্য সংস্কৃতিৰ মেট মৰা ভঁৰাললৈ ৰামধেনু বুলিয়াৰ সময়। আচলতে প্ৰজ্ঞাই প্ৰাণ পায়। সেই প্ৰাণ প্ৰতিষ্ঠা কৰে আমাৰ দৰে সৰ্বসাধাৰণৰ মনত, মগজুত, বিবেকত। প্ৰজ্ঞাই যেতিয়া নান্দনিকতাৰ মৌভৰা সমল পায়, তেতিয়াই সৃষ্টি কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাঁহী বাজে। অনুৰণন হয় হৃদয়ত, বৰষুণ হয় খৰাং পথাৰত, শইচ গজে ফুলে ফল হয়। এই অনুভৱবোৰে শব্দ হৈ ধৰা দিয়ে কবিতা, গল্প, প্ৰবন্ধ, উপন্যাস ইত্যাদি ইত্যাদি। এইবোৰে বুৱতী ধাৰ হৈ সেউজ অৰণ্যৰ সৃষ্টি কৰে। নীলিমা শৰ্মা যাৰ নামেই বহন কৰে চিন্তনৰ দুৰ্বাৰ হেঁপাহ। নীলিমৰ সীমনাত বাঁহ সাজি তেখেতে উপচাই পঠাই আমাৰ বাবে শব্দ, প্ৰেম তথা আমাৰ প্ৰবুদ্ধ হৃদয়ৰ আধাৰ। এই মহান মনীষী সাহিত্যিকগৰাকীৰ বিষয়ে আজি দুটামান কথা কোৱাৰ মানসেৰে মই নীলাঞ্জনা পাচনি আগবাঢ়ি আহিছোঁ। অসমীয়া সাহিত্য জগতৰ পৰিচিত নীলিমা শৰ্মা একেধাৰে কবি, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, গীতিকাৰ, সমাজকৰ্মী আৰু শিশু সাহিত্যিক। যোৰহাট জিলাৰ মেলেং কাঠগাঁৱৰ সমাজকৰ্মী, স্বাধীনতা যুঁজাৰু পদ্মেশ্বৰ গোস্বামী আৰু প্ৰেমলতা গোস্বামীৰ 4 কন্যাৰ এগৰাকী আছিল নীলিমা গোস্বামী শৰ্মা। কাকজান ছোৱালী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি নীলিমা শৰ্মাই যোৰহাটৰ দেৱীচৰণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। হাইস্কুলত পঢ়ি থকা অৱস্থাতে হাতে লিখা আলোচনী জাগৰণত প্ৰকাশিত শৰৎ নামৰ কবিতাটোৰে লেখিকা জীৱনৰ তেওঁ শুভ আৰম্ভণি হৈছিল। সেইদিন ধৰি আজিলৈকে নীলিমা শৰ্মাৰ হাতৰ কলম থমকি ৰোৱা নাই। তেখেতৰ প্ৰথম প্ৰকাশিত গল্পৰ নাম ভাৱৰ দোমোজাত। জীৱনৰ অনেক ঘাত প্ৰতিঘাতৰ মাজতো মানসিক যন্ত্ৰণাবোৰ সৃষ্টিৰ সমল হৈ বৰ্তিব লাগিছিল। কেতিয়াবা কবিতাৰ পংক্তি, কেতিয়াবা গল্পৰ চৰিত্ৰত, কেতিয়াবা উপন্যাসৰ কোনো চৰিত্ৰত, হয়তোবা গীতি সাহিত্যৰ কোনো শ্ৰুতিমধুৰ শাৰীত। তাতেই তেওঁ লেখিকা জীৱনৰ সৃষ্টিৰ সাৰ্থকতা নিহিত হৈ আছে। নীলিমা শৰ্মাও ইয়াৰ ব্যতিক্ৰম নহ'ব। তেওঁ প্ৰয়াত স্বামী ৰাজেন্দ্ৰনাথ শৰ্মা
অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া আছিল। দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানেৰে এক সুখী পৰিয়ালৰ গৰাকী নীলিমা শৰ্মাৰ 1997 চনত পুত্ৰ জ্ঞানাৰুণ কৌশিকক অকালতে হেৰুৱাব লগা হৈছিল। পুত্ৰৰ স্মৃতিত জন্ম হৈছিল জ্ঞানাৰুণ প্ৰকাশনা। নীলিমা শৰ্মা আজন্ম জড়িত হৈ থকা অনুষ্ঠানবোৰ হৈছে যোৰহাট লেখিকা সন্থা, অসম লেখিকা সন্থা, যোৰহাট কবি সন্মিলন, যোৰহাট জিলা সাহিত্য সন্মিলন, প্ৰগতি সমাজ, গতি প্ৰয়াস প্ৰকাশন, আমাৰ অসম প্ৰকাশন গোষ্ঠী, অসম সাহিত্য সভা, যোৰহাট সাহিত্য সভা, অমৰাৱতী বৃদ্ধাশ্ৰম ইত্যাদি। নীলিমা শৰ্মাৰ ইতিমধ্যে প্ৰকাশিত তেওঁৰ উপন্যাসসমূহ, গল্প সংকলনসমূহ, কবিতা সংকলনসমূহ, অনুদিত কবিতাসমূহ, নাটকসমূহ, শিশু উপন্যাসসমূহ আদিয়ে তেওঁৰ বিশাল সাহিত্যিক প্ৰতিভাৰ চিনাকি দাঙি ধৰে। তেওঁৰ কালজয়ী উপন্যাসসমূহ প্ৰেম গংগা আৰু ক্ৰান্তিৰ পদাতিক, হৃদয় এখন নীলা আকাশ, শেৱালি ফুলৰ মালিতা, অমিত প্ৰেমৰ অনল শিখা, কুৰুক্ষেত্ৰ, ত্ৰিমূৰ্তি, ঈপ্সিত সুগন্ধিৰ সুবাসেৰে, হৃদয়ে হৃদয়ে আদিয়ে এতিয়াও নৱপ্ৰজন্মৰ হৃদয় আলোড়িত কৰি ৰাখিছে। তেওঁ 2016 চনত যোৰহাট জিলা কবি সন্মিলনে কুৰুক্ষেত্ৰ শিশু পুথিৰ বাবে কাব্যজ্যোতি বঁটা প্ৰদান কৰে। উড়িয়া শিশু সাহিত্য গৱেষণা পৰিষদৰ দ্বাৰা আয়োজিত পূৰ্ণাহুতি অনুষ্ঠানতো তেওঁক সন্মানিত কৰা হয়। উড়িয়া ৰাজ্যিক কবি সন্মিলনতো নীলিমা শৰ্মাক সন্মানিত কৰা হৈছে। উত্তৰাখণ্ড বাল সাহিত্য সন্মিলনতো তেওঁক সন্মানিত কৰা হৈছিল। তেওঁ মাইকেল মধুসূদন দত্তৰ হেভেন 2008-2009 চনত বাংলা ভাষাত কবিতা প্ৰকাশ হৃদয়ে লিখা নাম কবিতা পুথিৰ বাবে কাব্য সাধনা বঁটা লাভ কৰিছিল। 1970 চনৰ পৰা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত, যোৰহাট অনাতাঁৰ কেন্দ্ৰ আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত তেওঁৰ অনেক গল্প, কবিতা, নাটক, সংগীতালক্ষ্য, কথিকা, ক্ৰমশ অনুষ্ঠানত উপন্যাস পঠন আদি সম্প্ৰচাৰিত হৈ আহিছে। ইয়াৰ উপৰিও অসমৰ প্ৰায় সকলো আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত তেওঁৰ লেখাসমূহ প্ৰকাশ হৈছে। তেওঁৰ লেখাসমূহ হিন্দী, উড়িয়া আৰু বাংলা ভাষালৈও অনুদিত হৈছে। 2004 চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰা নীলিমা শৰ্মা আজিও অক্লান্ত সাহিত্য কৰ্মী। নিশ্চিতভাৱে নীলিমা শৰ্মাই অসমীয়া সাহিত্য জগতখনত এক স্বকীয় আসন লাভ কৰি নৱপ্ৰজন্মৰ মাজতো প্ৰেৰণাৰ এক অমল উৎস হৈ জিলিকি আছে। তেওঁৰ বিশাল সাহিত্য সম্ভাৰক শ্ৰদ্ধা জনাই তেওঁৰ ৰচিত এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ।
কবিতাৰ শিৰোনাম দুখৰ মালিকা। কবিতাক ৰচনা কৰিছে নীলিমা শৰ্মা। পাঠ কৰিছো নীলাঞ্জনা পাচন। দুখৰ মালিকা। ঠিকনাবিহীন মই এটি উজাগৰি নিশা। শৈশৱৰ উমলা দুবৰি খামুচি বিচাৰি ফুৰিছো নিয়ৰত হেৰুৱা মুকুতাৰ মণি। বিচাৰি ফুৰিছো গো খোজত জিলিকা মোৰ প্ৰেমৰ ভূস্বৰ্গত হেৰাই যোৱা মোৰ বুকুৰ মানিকৰ এটি আকোধোৱা চুমা। ঠিকনাবিহীন মই এটি উজাগৰি নিশা। ঠিকনা ঠিকেই আছিল মোৰ, বতাহত কঁপি উঠা জোনাকত জিলিকা ৰ'দত শুকোৱা বৰষুণত ভিজা মোৰ যে কি সপোনৰ সৰগ ৰচা অকণমানি পজা। তাতেই ঠিকনা লিখি মই মহাজাগতিক সুৰে মহামানৱৰ গীত গাই পোহৰাই আছিলো মই মোৰ জীৱনৰ সোণালী পুৱা। পুৱাৰ বেলিয়ে জনাই স্বাগতম, সন্ধিয়াৰ বেলিয়ে আবিৰ সিঁচি নিশাৰ জোনায়ে জিলিকাইছিল মোৰ সঠিক ঠিকনাৰ ৰূপালী ৰাতি। ক'ত হেৰাল ক'ত হেৰাল মোৰ জোনাক বিচনা চোতালৰ জোনাকী ৰাতি। কি যে ব্যাকুল ব্যাকুল হিয়া তোমাৰ ওঠৰ বৰষত মোৰ চৌপাশ পোহৰাই ৰখা বুকুৰ কলিজা মোৰ। কিয় নিস্তৰংগ আকাশলৈ উৰা মাৰিলা, হাতত সোণোৱালী শস্যৰ থোক লৈ ৰৈ আছিল আইজনী তোমাৰেই বাবে। পিন্ধি আছিল সাতসৰী জোনাকৰ পোচাক, খেলিছিল জোনাকৰ সৈতে, হাতেৰে চুই আছিল অযুত নিযুত তৰা। কি অকালতে খহি পৰিলা মোৰ বুকুৰ কুটুম দুৰ্বতৰা। জোনাকক আচলত লৈ আয়ে নৱপোহৰৰ গীত শুনাইছিল, জোনাকৰ চোতালত সাধু কৈ কৈ চন্দ্ৰময় পৃথিৱীত নাচ নচুৱাইছিল। আয়ে তেতিয়া ফুৱাই ফুৱাই জ্বলাইছিল পুৱাৰ পোহৰ, ফুৱাই ফুৱাই নুমুৱাইছিল ৰাতিৰ আন্ধাৰ। এতিয়া অস্তমিত দুখচকুত কেৱল আন্ধাৰ, কেৱল আন্ধাৰ, কেৱল আন্ধাৰ। ঠিকনাবিহীন মই আন্ধাৰৰ পোচাক। কোমল পুৱা, কোমল পুৱা, তোমাৰ বৰষে আগুৰি আছিল মোৰ আকুলি হিয়া। কি অকালতে সজাই দিলা মোৰ জোনাক পিছলা চোতালত
দুখৰ মালিতা। অ কোমল পোৱা, অ কোমল পোৱা, ক'ত লুকুৱাই থওঁ মোৰ দুচকুৰ পতা? ঠিকনাবিহীন মই এটি উজাগৰি নিশা, ক'ত লুকুৱাই থওঁ মোৰ দুচকুৰ পতা? ঠিকনাবিহীন মই এটি উজাগৰি নিশা। এয়াই সুন্দৰৰ সাধনা। এইখিনিতে শ্ৰদ্ধাৰ নীলিমা বাইদেউৰ বিশাল ব্যক্তিত্বৰ বিষয়ে চালি জাৰি চাই যি অনুভৱ গাঁঠিলোঁ, তাকে আপোনাসৱৰ আগত ব্যক্ত কৰিলোঁ। ভুল হ'লে মই আপোনাসৱৰ ওচৰত নিতান্তই ক্ষমাৰ প্ৰাৰ্থী। হে সুধীবৃন্দ, বিশাল ব্যক্তিত্বৰ গৰাকী নীলিমা বাইদেউৰ কৰ্মৰাজিৰ এয়া মাথো ভুৰুকাত হাতী বৰুৱাৰ দৰেহে। তথাপিও মৰ্ষা কৰি প্ৰচেষ্টাটো হাতত লৈ তেখেতৰ প্ৰতিভাসমূহ আপোনাসৱৰ আগত পৰিৱেশন কৰি মই এক অপাৰ আনন্দ লভিলোঁ। শেষত বাইদেউৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু তেখেতৰ সাহিত্যৰ ক্ষেত্ৰখনত অধিক উত্তৰণৰ আশা কৰি মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা সামৰিলোঁ। ধন্যবাদ।